টেঙৰী কাউৰী জেঠ মাহৰ কথা সেইদিনা বৰ চোকা ৰ'দ দিছে। কলিবাই নামৰ কাউৰী এজনী ওলাইছে মাকৰ ঘৰলৈ। তাইৰ গিৰিয়েকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ এবেলাৰ বাট। আধবাটতে তাইৰ পিয়াহ লাগিল। তাই গছ এজোপাত পৰি ইফালে সিফালে চালে। মানুহ এঘৰৰ পিছ চোতালত এটা কলহ পৰি থকা তাই দেখা পালে। সাউতকৈ গৈ তাই কলহৰ কাষ পালেগৈ। পাছে কলহৰ তলিত অকণমানহে পানী আছে। তাই কলহৰ কাণত দুটামান জাপ মাৰিলে। জানোচা কলহটো কাটি হয়েই। পাছে কামত নাহিল। ইফালে পানীকণ দেখি তাইৰ বেছিকৈ পিয়াহ লাগিল। তাই চাৰিওফালে চকু ফুৰালে। কলহৰ কাষতে তাই এদম শিলগুটি দেখিবলৈ পালে। এটা এটাকৈ ঠোঁটেৰে শিল আনি তাই কলহত পেলাবলৈ ধৰিলে। পানী লাহে লাহে ওপৰলৈ উঠি আহিল আৰু কলিবাইয়ে হেঁপা পলুৱাই পানী খাই মাকৰ ঘৰলৈ বুলি উৰা মাৰিলে।